নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জব অইন এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো হৈছে ITBPৰ ফালৰ পৰা বহুকেইটামান পোষ্ট মুকলি হৈছে। তাৰে টোটাল 1819টামান কনষ্টেবলৰ পোষ্ট হয় আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াতে টোটাল 819টামান পোষ্ট আছে। তাৰে ইয়াতে বয়সটো দিছে যে 18ৰ পৰা 25 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব। তো বন্ধু বান্ধৱীসকল আপোনালোকে কেনেদৰে এপ্লাই কৰিব সেই সকলোখিনি তথ্য এই ভিডিঅ'টোৰ যোগেদি দেখাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো ইয়াতে মিনিমাম পোষ্ট হৈছে কনষ্টেবলৰ পোষ্ট হয় আৰু ইয়াতে 819টামান পোষ্ট আছে। তাৰে ইয়াতে এজ লিমিট অৰ্থাৎ বয়সটো আছে 18ৰ পৰা 25 ইয়াৰ্ছ ভিতৰত হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। মেট্ৰিক পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। লগতে এটা ডিপ্ল'মা বিচাৰিছে যে কোৰ্চ ইন ফুড প্ৰডাকশ্যনৰ নেশ্যনেল স্কিল ডেভেলপমেণ্টৰ যদি কোৰ্চ ইনষ্টিটিউট ৰিকগনাইজৰ পৰা যদি আপোনালোকে কোৰ্চ কৰি আহিছে সেইটো হ'লেও হ'ব। আৰু ইয়াতে আপোনালোকৰ দৰমহাটো দিছে যে 21,700 টকাৰ পৰা 69,100 টকালৈকে। আৰু এই পোষ্টটো এপ্লাই যেতিয়া কৰিব অনলাইনৰ জৰিয়তে তেতিয়া এটা গভৰ্ণমেণ্টে এটা ফিজ ল'ব। সেই ফিজটো UR OBC EWS জেনেৰেল কেণ্ডিডেটৰ বাবে 100 টকা পে' কৰিব লাগিব আৰু SC ST এক্স ছাৰ্ভিচৰ বাবে একো পইচা পে' কৰিব নালাগে। তো পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে হ'ব। তো ফ্ৰেণ্ডসকল এইটো হৈছে অক্টোবৰৰ 1 অৰ্থাৎ 1 অক্টোবৰ তাৰিখে লাষ্ট ডেট হয়। তো ফ্ৰেণ্ডসকল এইটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু এইটো লাষ্ট ডেট হৈছে অক্টোবৰৰ 1 তাৰিখত। সকল যিসকল ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰি দিয়ক। এইটো ITBP ডিপাৰ্টমেণ্টৰ পৰা অৰ্থাৎ ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ। তো এইটো চেণ্ট্ৰেলৰ চাকৰি হয়। যিসকলে ইচ্ছুক সিহঁতে আবেদন কৰি দিয়ক আৰু মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতেও আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনি সমাপ্ত কৰিব লাগিব। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম।